এখন চাই লওক ইয়াত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ যিগৰাকী যুটীয়া সচিব তেওঁ স্বাক্ষৰ কৰা নাই সত্যেন্দ্ৰ গাৰ্গ এখন আপোনালোকে সকলোৱে চাই লওক তেওঁ মেম্বাৰ সেক্ৰেটাৰী আছিলে তেওঁৰ 15 তাৰিখে এইখন আমি যেতিয়া 10 ফেব্ৰুৱাৰী 2020 দিছো তেতিয়া তেওঁ স্বাক্ষৰ কৰা নাই চাই লওক এখন তাৰ মানে আজিলৈকে আমি এখন যিখন প্ৰতিবেদনৰ এইখনৰ যিটো পাব লগা ৰাষ্ট্ৰীয় যিটো স্বীকৃতি এই স্বীকৃতি আমি পোৱা নাই যে ঐতিহাসিক অসম আন্দোলনৰ ফলশ্ৰুতিত অসম চুক্তি হৈছিল আৰু এই অসম চুক্তিখন এখন ত্ৰিপাক্ষিক চুক্তি আছিল য'ত কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু যিসকলে সংগ্ৰাম কৰিছিল তিনিওটা পক্ষই স্বাক্ষৰ কৰিছিল আৰু এই অসম চুক্তিৰে এটা অন্যতম গুৰুত্বপূৰ্ণ দফা হ'ল 6 নম্বৰ দফা এই 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিছিল আৰু এই সমিতিখন কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰিছিল আৰু আপোনালোকে সকলোৱে জানে যে অসম চুক্তিৰ শেষ 15 নম্বৰ দফাত কৈছে যে এই যিটো এই যিখন চুক্তি এখন চুক্তিৰ ইমপ্লিমেন্টেশনৰ ক্ষেত্ৰত the home ministry will be the nodal ministry for the implementation of the whole accord it will উল্লেখ আছে গতিকে তাৰ পাছত এতিয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰি দিয়া এখন উচ্চ পৰ্যায়ৰ সমিতি দেশৰ পবিত্ৰ সংসদৰ মজিয়াত লোকসভা আৰু ৰাজ্যসভাৰ মজিয়াত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে দিয়া বক্তব্য 31 জুলাই 2019 আৰু 11 ডিসেম্বৰ 2019 এই দুটা দিনত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কৈছে যে অসমৰ মানুহৰ অসমৰ খিলঞ্জীয়া অসমীয়া ভূমিপুত্ৰ মানুহৰ তেওঁলোকৰ সাংবিধানিক ৰক্ষা কৱচ দিবৰ কাৰণে তেওঁলোকে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰি দিছে যাৰ যোগেদি ভাষিক সাংস্কৃতিক সকলো ধৰণৰ কথা বতৰা ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হ'ব এই বুলি ঘোষণা কৰাৰ পাছত পবিত্ৰ সংসদৰ মজিয়াত এই বুলিও কৈছিল যে এই প্ৰতিবেদনখন জমা দিয়াৰ লগে লগে দাড়ি আৰু কমা যি আছে হেবোৰো কাৰ্যকৰী কৰিব আৰু আচৰিত কথা এইটোৱে যে আমি আমাৰ উচ্চ পৰ্যায়ৰ সমিতিৰ ময়ো সদস্য আছিলোঁ আমাক মাতি পঠিয়াইছিল মাতি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে নিজে লগ কৰিছিল 24 জুলাই আৰু তেতিয়া কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী আছিল দুয়োগৰাকীয়ে হুকিয়াকে মাতি নি ক'লে যে আপোনালোকে বৰ বেছি দেৰি নকৰিব খৰখেদা কৰক 6 মাহ সময় দিছো 6 মাহত আমাক জমা দিয়ক পাৰিলে আগতে জমা দিয়ক জমা দিয়াৰ এক সপ্তাহ যিদিনাখন হ'ব সেই দিনটোৰ পৰা কাৰ্যকৰী কৰিবলৈ আৰম্ভ কৰিম কিন্তু আমাৰ সন্মানীয় সভাপতি ডাঙৰীয়াই খবৰ দৰে জমা দিয়া দিনটো হৈ গ'ল 10 ফেব্ৰুৱাৰী 2020 আৰু যিদিনাখন এখন প্ৰতিবেদন তেওঁলোকে এখন গঠন কৰিছিল এখন হৈ গ'ল 15 তেওঁলোকে মানে যিদিনাখন তেওঁলোকে গঠন কৰিছিল সেই তাৰিখটো 15 জুলাই 2019 গতিকে এই যে দীঘলীয়া পৰিক্ৰমা এটা তেওঁলোকে ৰাখি থলে এই যে 4 বছৰ 8 মাহ 15 দিন যোৱাকালি মুখ্যমন্ত্ৰীয়ে সংবাদমেল আয়োজন কৰা দিনটোলৈকে 4 বছৰ 8 মাহ 15 দিন এইটো পেলাই ৰাখিলে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ নকৰিলে আৰু অতি আশ্চৰ্যজনকভাৱে এই গোটেই গ্ৰহণ নকৰা প্ৰতিবেদনখনকে এতিয়া জোৰ জবৰদস্তি আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে নিজৰ কৰি ল'ব খুজিছে এই অধিকাৰ আচলতে সাংবিধানিকভাৱে আছে জানো এই প্ৰশ্ন প্ৰথম কৰিব খুজিছোঁ মুখ্যমন্ত্ৰীয়ে এখন প্ৰতিবেদন যেতিয়ালৈকে গৃহ মন্ত্ৰণালয়ে গ্ৰহণ নকৰে এখন প্ৰতিবেদন এই প্ৰতিবেদনখন যেতিয়ালৈকে গ্ৰহণ নকৰিব তেতিয়ালৈকে এখন প্ৰতিবেদনৰ ৰিকমেণ্ডেশ্যন তেওঁ কাৰ্যকৰী কৰিম বুলি ক'ব পৰা অধিকাৰ সাংবিধানিক অধিকাৰ ন্যায়িক অধিকাৰ আছে নেকি এইটো প্ৰশ্ন প্ৰথমে দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলে কৰিব খুজিছোঁ আৰু যিটো কথা ভূপেন বৰা ডাঙৰীয়াই ক'লে যে তাৰ এটা উদাহৰণ আপোনালোকক দেখাব খুজিছোঁ আমি এখন পাব্লিক কৰা নাছিলোঁ কোনো ৰাজনৈতিক দলে মই যদিও সদস্য আছিলোঁ সদস্য হোৱাৰ পাছত মই ট্ৰাইপাৰ্টেড কমিটিৰ মানে তিনিটা পক্ষৰ ময়ো এক পক্ষৰ মানুহ আছিলোঁ সেই পক্ষই ৰাজনৈতিকভাৱে মই আহিলোঁ যেতিয়া এখন চাই লওক ইয়াত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ যিগৰাকী যুটীয়া সচিব তেওঁ স্বাক্ষৰ কৰা নাই সত্যেন্দ্ৰ গাৰ্গ এখন আপোনালোকে সকলোৱে চাই লওক তেওঁ মেম্বাৰ সেক্ৰেটাৰী আছিলে তেওঁৰ 15 তাৰিখে এইখন আমি যেতিয়া 10 ফেব্ৰুৱাৰী 2020 দিছো তেতিয়া তেওঁ স্বাক্ষৰ কৰা নাই চাই লওক এখন তাৰ মানে আজিলৈকে আমি এখন যিখন প্ৰতিবেদনৰ এইখনৰ যিটো পাব লগা ৰাষ্ট্ৰীয় যিটো স্বীকৃতি এই স্বীকৃতি আমি পোৱা নাই গতিকে আমি সেই কথা আপোনালোকক উত্থাপন কৰিছোঁ আমি আজি মই আগৰ সংবাদমেলত বহু বিষয় উত্থাপন কৰিছিলোঁ
আমাৰ আজি এই সংবাদমেলত যেটো কথা কৈছে 67টা প্ৰতিবেদনৰ বিষয় তাৰে মুখ্যমন্ত্ৰীয়ে ক'লে 57টা কৰিম বুলি মুখ্যমন্ত্ৰীয়ে উলিয়াই দিলে এখন তেওঁলোকৰ নটিফিকেশ্যন গভৰ্ণমেণ্ট অফ আসামৰ হেখন 7 ছেপ্টেম্বৰ 2024ত উলিয়াইছে তাত তেওঁলোকে ক'লে 52টা তেওঁলোকে কাৰ্যকৰী কৰিব ৰাজ্য চৰকাৰ এখতিয়াৰৰ বিষয় বুলি কৈছে এতিয়া আমাৰ কথা হ'ল যেতিয়া আমি ধৰিলো বিৰোধী ঐক্য মঞ্চই যে ইয়াত বহুত মিছা কথা কৈছে ৰাজ্য চৰকাৰে কৰিব পৰা বিষয় নোহোৱা বিষয়ও সংখ্যা বঢ়াবলৈ কৈ দিছে তাৰমানে 38 চাব 38টোত 38 মই আগতেও কৈছো 38ত এখন কমিটি বনাবলৈ যিখনে সাংবিধানিক কথা ন্যায়িক কথাবোৰৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত তেওঁলোকে মনিটৰিং কৰিবলৈ চোৱা চিতা কৰিব লাগে 42 43 এটো ইলেকশন কমিশন ৰিলেটেড 48 এজ এ হোল এই গুটেই আসাম একৰ্ডখন ইমপ্লিমেন্টেশনৰ সম্পৰ্কত টাইম ফ্ৰেম বনাবৰ কাৰণে কোৱা হৈছে এটো তেওঁলোকৰ এখতিয়াৰৰ ভিতৰৰ বস্তু নহয় তো এই কথাবোৰ যেতিয়া ধৰিলো হৰহৰকে নামি আহিলে নামি 52ৰ পৰা 42 40 পাই গ'ল এটো হৈ গ'ল তাৰমানে মুখ্যমন্ত্ৰীৰ যে সদিচ্ছা নাই আমি কোৱাৰ দৰে যেটো তেওঁ ৰাজনৈতিক অস্ত্ৰ হিচাপে এই অসম চুক্তিৰ 6 নম্বৰ দফাৰ প্ৰতিবেদনক যে তেওঁলোকে ব্যৱহাৰ কৰিব খুজিছে এটো জলজল পটপটকে ওলাই কৈছে জলজল পটপটকে সেই কাৰণে 57ৰ পৰা 52 আমি ধৰাৰ লগে লগে এইবোৰ তেওঁলোকে যিবোৰ কাম কৰিব নোৱাৰে সংখ্যা বঢ়াবৰ কাৰণে তোৱা দেখো আঙুলিয়াই দিয়াৰ লগে লগে কমিলে কমি 40 হ'ল কৈছে এতিয়া আকৌ ৰেক্টিফাই কৰিছে 12টা হেনো এই 52ৰ 12টা হেনো ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে একেলগে কৰিব লগা বিষয় কেন্দ্ৰীয় চৰকাৰে যিখন প্ৰতিবেদন গ্ৰহণে কৰা নাই তেওঁলোকে এতিয়া ৰিকুৱেষ্ট কৰিম বুলি ক'ব লগা কথা পৰ্যায়লৈ পাইছে এই কথাটো মই ভাবো যে অসম আন্দোলনৰ 855 জন শহীদৰ প্ৰতিও এটো অপমান ইয়াৰ যিসকল ইয়াৰ সমিতিৰ যিসকল মূল বিষয়ববীয়া আছিলে সেই সকল সদস্য অসমৰ জাতীয় জীৱনৰ সমাজ জীৱনৰ সন্মানীয় ব্যক্তি তেওঁলোকৰ প্ৰতিও অপমান তাৰ উপৰিও এই প্ৰতিবেদনখনটো কেৱল মাত্ৰ কেইগৰাকীমান বিশেষজ্ঞৰ প্ৰতিবেদন নহয় অসমৰ বিভিন্ন প্ৰান্তৰ দল সংগঠন বুদ্ধিজীৱী সকলোৰে আশা আকাংক্ষা চিন্তা বহুদিনীয়া দীৰ্ঘদিনীয়া জাতীয় সমস্যাৰ সমাধানৰ উপায় ইয়াৰ লগত জড়িত হৈ আছে কিন্তু মুখ্যমন্ত্ৰীয়ে এই কথাবোৰ গুৰুত্ব নিদি কেৱল মাত্ৰ যিখিনি বিধায়নী ৰক্ষা কবচ আৰু যিখিনি প্ৰশাসনীয় ৰক্ষা কবচ সেইখিনি কৰিম বুলি কৈ তেওঁ আচলতে এটা ৰাজনৈতিক অস্ত্ৰ